নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোক সকলোৱে জানে আজি হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে আৰু আমাৰ লৰাৰো ৰিজাল্ট ঘোষণা হৈছে হিউ হায়াৰ সেকেন্ডাৰী ফাইনেল দিছিলে আৰু হি বিজ্ঞান শাখাত তিনিটা বিষয়ত লেটাৰ লৈ ফাৰ্স্ট ডিভিজন পাইছে আৰু পাৰ্সেন্টেজ হৈছে তাৰ 73 আৰু আমাৰ ঘৰলৈ বিভিন্ন মানুহ আহিছে তাৰ খবৰ লবলৈ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আকাশবাণী নগাঁও কেন্দ্ৰৰ বিষয়াসকল আহি তাক সম্বৰ্ধনা জনাইছে আৰু তাৰ এটা ইন্টাৰভিউ ললে আকাশবাণী নগাঁও কেন্দ্ৰৰ বাবে অনুষ্ঠানৰ ফলাফলৰ অনুষ্ঠানৰ বাবে আৰু মই আপোনালোকক তেখেতসকলে কেনে ধৰণে তাৰ লগত কথা বতৰা পাতিছিল বা কি হৈছিল মই আপোনালোকক দেখাও আজিৰ পৰিবেশটো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু চাই হলে ভিডিওটো চাই আপোনালোকে কেনে পালে জনাব লগতে আমাৰ লৰা নিহাৰক আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব হি যাতে এজন ভাল ব্যক্তি হয় ভাল মানুহ হয় সমাজৰ কাৰণে ভাল কাম কৰিব পাৰে সকলোৱে তাক আশীৰ্বাদ কৰিব ভৱিষ্যত দিনত যাতে হি এগৰাকী ভাল ব্যক্তিৰূপে পৰিচিত হয় আহকচোন এই ভিডিওটো উপভোগ কৰক আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰগ্ৰাম এক্সিকিউটিভ বেন্দ্ৰী ইজুম ছাৰে আমাৰ লৰা নিহাৰক এখন ফুলাম গামোচা আৰু এটা কলমেৰে সম্বৰ্ধনা জনায় আৰু এখেত হৈছে গৌতম নাথ ট্ৰান্সমিশন এক্সিকিউটিভ আৰু এয়া হৈছে নিশা বৰুৱা বাইদেউ তেখেতো হৈছে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰগ্ৰাম এক্সিকিউটিভ আৰু লগতে আহিছে আমাৰ এগৰাকী ঘোষক কিৰণ চন্দ্ৰ নাথ ধন্যবাদ জনাইছো আমি আকাশবাণী পৰিয়ালৰ তৰফৰ পৰা যে যি সপোন আমি সদায় ভাল সপোন দেখিব লাগে আৰু সপোনক আমি বাস্তৱ ৰূপ দিব লাগে আৰু আমি আশা কৰোঁ তোমাৰ সপোন বাস্তৱ হওক তোমাৰ উন্নতি দেশৰ উন্নতি ৰাজ্যৰ উন্নতি হওক তোমাক আমি শুভকামনা জনাইছোঁ চাহ বনাই থকাৰ কাৰণে তাৰ ইন্টাৰভিউটো মই ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ শেষত তাক এটা গান গাবলৈ তেখেতসকলে অনুৰোধ জনায় আকাশবাণী নগাঁও কেন্দ্ৰৰ বিষয়াসকললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ লগতে আপোনালোক সকলোৱে নিহাৰক আশীৰ্বাদ কৰিব ভিডিঅ'টো চাই কেনে লাগিল জনাবলৈ নাপাহৰিব আজিলৈ বিদায় লৈছোঁ নমস্কাৰ